জয় হিন্দ। আজি আমি ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট থিং ফৰ এডিআৰ ইণ্টাৰভিউ। এডিআৰ ইণ্টাৰভিউ আপোনালোকে যিসকলে দিছে তেওঁলোকৰ কাৰণেও ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, আৰু যিসকলে দিব তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কাৰণ আপোনালোকে গম পাব ইণ্টাৰভিউত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটোনো কি হয়, বিশেষকৈ এই গ্ৰেড 4ৰ ইণ্টাৰভিউটোত। অ'কে, তো গ্ৰেড 4ৰ ইণ্টাৰভিউৰ কাৰণে মেইন ইম্পৰ্টেণ্ট কি হয় যদি আমি ডিছকাছ কৰিবলৈ যাওঁ, চাওক মষ্ট ইম্পৰ্টেণ্ট থিং কোনটো হ'ব পাৰে। চাওক, আমাৰ বহুত কোৱালিটি থাকিব লাগে, বহুত ধৰণৰ কোৱালিটি থাকিব লাগে। আমাৰ জ্ঞান থাকিব লাগে, নহয় জানো? লিডাৰশ্বিপ কোৱালিটি থাকিব লাগে, এনালাইটিকেল এবিলিটি থাকিব লাগে, ৰিজনিং এবিলিটি থাকিব লাগে, মানে বহুত ধৰণৰ নিজে নিজে কাম কৰাৰ এটা উৎসাহ থাকিব লাগে, বহুত ধৰণৰ মানে আমাৰ কোৱালিটি থাকিব লাগে, ভাল জ্ঞান থাকিব লাগে। কিন্তু যিটো মেইন ইম্পৰ্টেণ্ট চিজ হয় এই এনেকুৱা পৰীক্ষাৰ কাৰণে, সেই বস্তুটোনো কি হয়? চাওঁ মানুহৰ কিমান ধৰণৰ, যদি ইন জেনেৰেলি এইটো যিটো পৰীক্ষা হয়, এই পৰীক্ষাটোত আপোনালোকে যদি জিকে ভালকৈ প্ৰিপাৰেশ্যন কৰি যায় ইণ্টাৰভিউৰ কাৰণে, সেইটো ইমান ইম্পৰ্টেণ্ট কিন্তু নহয়। জিকে জানিব লাগে, আৰু যিসকলে ইতিমধ্যে ৰিটাৰ্ণ দিছেই নহয়নে, ৰিটাৰ্ণ পাছ কৰাসকলৰ মোটামুটি জ্ঞানটো ঠিকেই আছে, কাৰণ ইমান সহজ পৰীক্ষাও নাছিলে, বহুত কম্পিটিশ্যন হাৰ্ডো আছিলে। গতিকে আপোনালোকৰ জিকে মোটামুটি ঠিকেই আছে, ইমান একো কথা নাই। জিকে যদি আপোনালোকে উত্তৰ দিবও পৰা নাই, এইটো ইমান ধৰাধৰি এই পৰীক্ষাবোৰত কৰা জেনেৰেলি নহয়। যিটো গ্ৰেড 4 পৰীক্ষা হয় নহয় জানো, এই গ্ৰেড 4 পৰীক্ষাটোৰ কাৰণে মেইন ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো আমাৰ আপোনাৰ এটিটিউড। এই গ্ৰেড 4 পৰীক্ষাটো পাছ কৰিলে আপুনি কি চাকৰি পাব? গ্ৰেড 4ৰ মানে যিকোনো কাম আপোনালোকে কৰিব লাগিব, নহয় জানো? চকীদাৰ এজন হ'লে ঝাৰু মাৰিবও লাগিব, গাৰ্ডেনত কামো কৰিব লাগিব, ঘণ্টিও বজাব লাগিব, তাৰপিছত শিক্ষকে ইটো সিটো কথাও ক'ব, শুনিবও লাগিব, মানে তেনেকুৱা ধৰণৰ। পিয়ন এজনক অফিচাৰে গালিও পাৰিব হয়তো ভালকৈ হেৰি নকৰিলে, মানে তলৰ লেভেলত যিহেতু কাম কৰিব লাগে, মানে কামৰ কোনো সৰু বৰ নাই, সেইটো আপোনালোকে জানি থ'ব দিয়কচোন। তলৰ লেভেলৰ ওপৰ লেভেলৰ ইমান একো কথা নাই। ডাঙৰ অফিচাৰ এজনেও লাষ্টত গৈ কিনে সেয়ে ফাইলতে এই সোমাই কিনে ফাইল ওলোটাই থাকোঁতেই যায়, বুজিছেনে? মানে তেনেকুৱা ধৰণৰ এটিটিউড এটা যদি আপোনাৰ থাকে, মানে কামৰ কোনো সৰু বৰ নাই, মই যি কাম হ'লেও কৰিব পাৰোঁ। আৰু অলৰেডি যদি আপোনালোকে যিসকলে এতিয়া পৰীক্ষা দিছে, যে ইণ্টাৰভিউৰ কাৰণে গৈছে, যদি আপোনালোক অলৰেডি কাম কৰা মানুহ হয় নহয়, খেতি কৰা মানুহ বা তাৰপিছত বেপাৰ কৰা মানুহ, খুব কষ্ট কৰি কিনে যদি গৈছে, সেই এটিটিউডবোৰ আপোনাৰ চেহেৰাটোতে দেখা পায়। চকুত হ'লে বুজি পায়, নাই এই ল'ৰাটো কাম কৰা, বা এই ছোৱালীজনী একদম খুব কাম কৰি আহিছে। বহুত বেছি এটা দুটা প্ৰশ্নতে তেওঁলোকে গম পাই যাব। তাৰ কাৰণে মেইন প্ৰশ্নবোৰ কি সোধা হয়, এই গ্ৰেড 4 চাকৰিটোত খুব কষ্ট হয়, তুমিনো কেনেকৈ কৰিবা? তুমি দেখোন শিক্ষকৰ ছোৱালী বা শিক্ষকৰ ল'ৰা, বুজিছেনে? এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন আহিব নহয়, তেতিয়া সেই উত্তৰত সেই এটিটিউডবোৰ ওলাই আহে। বা যদি কিছুমানে মিছাও কথা কয় ধুনীয়াকৈ, বোলে নাই ছাৰ মই অমুক তমুক, মানে মই নিজে নিজে কিবা এটা কৰিব খোজোঁ, দেউতাৰ পইচাৰ ওপৰত হেৰি নকৰোঁ, এইবিলাক বহুত ধৰণৰ উত্তৰ মানুহৰ আহে। কিন্তু চকুত হৈ যেতিয়া আপোনালোকে উত্তৰ দিব, তেতিয়া তেওঁলোকে বুজি পায়, তেতিয়া হয়তো আপোনাৰ চিটুৱেশ্যন আহি যাব পাৰে, এইনো সঁচা কথাহে কৈ আছে নে মিছা কথাহে কৈ আছে। আপোনাক এনেকুৱা চিটুৱেশ্যন দি দিব, মানে প্ৰশ্নত, তুমি যেনিবা ট্ৰেইন এখনত অমুক ঠাইলৈ যাব লাগে, তুমি এজনৰ বাইকত বহি গৈছা, কি হৈছে, এখন ৰিক্সা এখন বেয়া হৈ কিনে ৰাস্তাতে সন্মুখতে মানে ভাঙি পৰিলে, আৰু তোমালোকে এতিয়া মানে যাবলৈ ৰাস্তা পোৱা নাই, তোমালোকে কি কৰিবা? এনেকুৱা ধৰণৰ। ৰিক্সাৱালাটোৱে কৈছে অলপ সময় ৱেইট কৰা, বোলে ঠিক কৰিম, তেতিয়া তুমি কি কৰিবা? এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখত আহি যাব পাৰে। তেতিয়া আপোনাৰ এটিটিউড, মানে সহায় কৰা এটিটিউড আছে নাই, আপুনি মানে কষ্ট কৰি কিনে ৰিক্সাখন ছাইড কৰিলে নে নাই, বুজিছেনে নাই, অকণমান মানুহজন সহায় কৰে, এই সকলোবোৰ মানে সহায় কৰিলে নাই, এই সকলোবোৰ মানে আপুনি কি কৰে কি নকৰে, আপোনাৰ এটিটিউডটো কেনেকুৱা হয়, এই সকলোবোৰত মানে বঢ়িয়াকৈ চকুত জিলিকি উঠিব তাৰমানে আপোনালোকৰ। অ'কে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে। অ'কে, গতিকে মেইন যিটো কথা হয় নহয়, এটিটিউড। বহুত বেছি জিকে এইবোৰৰ ওপৰত ডিপেণ্ড নকৰে, অলৰেডি সকলোৱে ৰিটাৰ্ণ পাছ কৰি অহাই হয়, আৰু সকলোৰে মানে জিকে লেভেলটো মোটামুটি ঠিকেই হয়। অ'কে, গতিকে মই আপোনালোকক এইটো কথাই কওঁ, ৰাইট এটিটিউড ৰাখি কিনে যাব, বুজিছেনে? আৰু তেওঁলোকৰ চকুত যদি আপোনালোকে এজন খুব কাম কৰা মানুহ, কামিলা মানুহ, আৰু যিকোনো কাম দিলেও কোনো দিগদাৰ নাই, হাঁহি মুখে কৰিব, এনেকুৱা ধৰণৰ যদি এটিটিউড এটা আপোনালোকৰ তাত আহি যায় নহয়, দেখা পায় নহয়, আপোনালোকক সাধাৰণতে বেছি নম্বৰ দিব। বেছি নম্বৰ মানে বুজি পায় নহয়, 0.5, 0.25ত মেৰিট লিষ্ট ওলাব, বুজি পায় নহয় বেছি নম্বৰৰ মতলব। গতিকে সেইটো ইম্পৰ্টেণ্ট হ'ব।
নিশ্চয় বুজিছে বাই বাই